সভাপতি মহোদয়, বিষয়ববীয়াসকল আৰু আমাৰ স্থানীয় ইলেক্ট্ৰিক মিডিয়া, প্ৰিণ্ট মিডিয়া, বন্ধু আৰু সাংবাদিকসকল, আমি প্ৰতি বছৰে চক্ৰধৰ ডেকা মেমৰিয়েল প্ৰাইজ টুৰ্ণামেণ্ট অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত আমি এখন প্ৰেছ মিট দিওঁ আৰু এই প্ৰেছ মিটত আমাৰ মাছাৰ মাননীয় সভাপতি শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াই আমাৰ টুৰ্ণামেণ্টখন কিদৰে চলিব, আমাৰ টিম ক'ত কেনেকৈ হ'ব, আমাৰ প্ৰাইজ মানি ক'ত কেনেকৈ হ'ব, এই সকলোবোৰ সামৰি লৈ মুকলমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ এটা চামাৰি আমি সাংবাদিক বন্ধুসকলৰ লগত উত্থাপন কৰোঁ। আজিও আমি 13তম চক্ৰধৰ ডেকা মেমৰিয়েল প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টখন আমাৰ 3 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি আমি ভাবিছোঁ। এই সম্পৰ্কে আমি আমাৰ সভাপতি নাৰায়ণ ডেকাৰ নিৰ্দেশত আমি আমাৰ সাংবাদিক বন্ধুসকলক আমি ইয়াত মাতিছোঁ আৰু সাংবাদিক বন্ধুসকলেও আমাৰ সভাপতি মহোদয়ক টুৰ্ণামেণ্ট সম্পৰ্কে আৰু এই চক্ৰধৰ ফুটবল টুৰ্ণামেণ্ট সম্পৰ্কে, টিম সম্পৰ্কে আপোনালোকৰ পৰা যিখিনি কথা ক'ব লগা আছে সেইখিনি আপোনালোকে সভাপতি মহোদয়ক প্ৰশ্ন কৰিব আৰু তেখেতে উত্তৰ দিব। ইয়াৰ আগতে আমি আমাৰ মাননীয় সভাপতি মাছাৰ নাৰায়ণ ডেকা ডাঙৰীয়াক আমি যি প্ৰেছ মিটখন আমি আজি আহ্বান কৰিছোঁ এই সম্পৰ্কে তেখেতক বহুলভাৱে আলোচনা কৰাৰ কাৰণে বা সাংবাদিক বন্ধুসকলৰ আগত প্ৰকাশ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ফিজুৰ ৰহমান সমন্বিতে আমাৰ মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়া আৰু মোৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আটাইলৈকে নমস্কাৰ জনাইছোঁ। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা বৰক্ষেত্ৰী অঞ্চলত ক্ৰীড়া ক্ষেত্ৰত আমি যথেষ্টখিনি কাম কৰাৰ এটা পৰিকল্পনা লৈ ক্ৰীড়া সন্থাই কাম কৰি গৈ আছোঁ। আৰু তাৰ ভিতৰত মুখ্যতঃ আমি ফুটবল খেলৰ ক্ষেত্ৰত আমি বহুখিনি কাম কৰিছোঁ আৰু বহুখিনি কৰাৰ পৰিকল্পনা আমাৰ হাতত আছে। আৰু আমি মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই জন্মলগ্নৰে পৰা আমি অসম ভিত্তিত এখন ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছিলোঁ। এই টুৰ্ণামেণ্টখন আমি কিছু বছৰৰ পৰা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ কৰিছোঁ। আমাৰ পৰিকল্পনা আছে এই টুৰ্ণামেণ্টখন পৰৱৰ্তী আমি অহা বছৰৰ পৰা এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই টুৰ্ণামেণ্টখন লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। এইবাৰে পৰিকল্পনা আছিল, কিন্তু জিঅ' পলিটিক্সৰ কিছু কাৰণত আমি এইবাৰ বাহিৰৰ কিছু টীম আমি যোগাযোগ কৰাত দেৰি হ'ল, সেইকাৰণে আমি কৰিব নোৱাৰিলোঁ। যিয়ে হওক, আমি বিগত বছৰবোৰৰ দৰে এইবেলিও অহা 3 ছেপ্টেম্বৰ তাৰিখে এই টুৰ্ণামেণ্টখন আৰম্ভ কৰিম আৰু আমাৰ প্ৰায় 20 দিন এই টুৰ্ণামেণ্টখন চলিব। 3 ছেপ্টেম্বৰৰ পৰা টুৰ্ণামেণ্টখন আৰম্ভ হ'ব আৰু ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ ফুটবল টীম এই টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে চুক্তিবদ্ধ হৈছে। ইয়াৰ লগে লগে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই অকল টুৰ্ণামেণ্টখনতে আমি সীমাবদ্ধ হৈ থাকিব বিচৰা নাই। মুকালমুৱা অঞ্চলত, বৰক্ষেত্ৰী অঞ্চলত বহুতো খেলৰ প্ৰতিভা আছে। বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত টেলেণ্ট বহুত আছে। সেই টেলেণ্টবিলাক আমি অকণমান এক্সপ'জাৰ দিব বিচাৰিছোঁ, তেওঁলোকক আমি আৰু ডেভেলপ কৰাৰ এটা পৰিকল্পনা লৈছোঁ। আৰু সেইকাৰণে এইবাৰ আমি মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই ফুটবল কোচিং চেণ্টাৰটো ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু আমি অহা এই টুৰ্ণামেণ্টৰ পিছত আমি ইয়াতে হোষ্টেল ফেচিলিটি দি যিসকল খেলুৱৈক আমি নিৰ্মাণ কৰাৰ পৰিকল্পনা থাকিব, আমি অহা এই টুৰ্ণামেণ্টখনৰ পিছতেই তেওঁলোকক হোষ্টেল ফেচিলিটি দি ইয়াতে স্কুলৰ তেওঁলোকৰ পাঠ্যক্ৰমো ইয়াৰ পৰা আৰম্ভ হ'ব। আমি এটা ফুল ফ্লেজেড ফুটবল একাডেমি এটা চলোৱাৰ কাৰণে পৰিকল্পনা লৈছোঁ আৰু ইতিমধ্যে আৰম্ভ হৈছে। আৰু এইটোতো আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু বিশেষকৈ সংবাদ মাধ্যমৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত এই টুৰ্ণামেণ্টখন এতিয়া গোটেই অসমত নহয়, গোটেই ভাৰতবৰ্ষত এটা পপুলাৰিটি পাইছে।
ইয়াৰ মূল কাৰণ সংবাদ মাধ্যমে আমাক এই ফুটবল টুৰ্ণামেণ্টখন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ চুকে কোণে এই টুৰ্ণামেণ্টখন পপুলাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্টখিনি অৰিহণা আছে আৰু এই কাৰণে এই বিষয়ত মই আপোনালোকক বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। অহা 23 তাৰিখৰ পৰা যিখন টুৰ্ণামেণ্ট আমাৰ আৰম্ভ হ'ব 3 তাৰিখৰ পৰা, এই টুৰ্ণামেণ্টখনতো আপোনালোকৰ বহুল প্ৰচাৰ আপোনালোকৰ যাতে হয় তাৰ কাৰণে আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। এতিয়া আমি টুৰ্ণামেণ্টখনৰ বিষয়ে আপোনালোক চবেই জ্ঞাত, তাৰ বিষয়ে বহুত বেছি ক'ব লগা আমাৰ আছে বুলি মই নাভাবোঁ, কিন্তু মই তথাপিতো এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ প্ৰাইজ মানিটো আমি প্ৰথম পুৰস্কাৰ হিচাপে 5 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ 3 লাখ টকা হিচাপে ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ অসমত মানে প্ৰাইজ মানিৰ ক্ষেত্ৰত আমি হয়তো 1 নম্বৰ 2 নম্বৰত ব্যক্তিগত চৰকাৰী বা বৰদলৈ ট্ৰফি বা সন্তোষ ট্ৰফিক বাদ দি বাকী যি ক্লাব সংঘৰ দ্বাৰা যিমানবোৰ মানে খেল অনুষ্ঠিত হয় বোধহয় আমি প্ৰথম প্ৰাইজ মানিৰ ক্ষেত্ৰত মুকালমা আঞ্চলিক ক্ৰীড়া সন্থা প্ৰথম হ'ব। এই কামখিনি আমি এই টুৰ্ণামেণ্টখনত আমি এই পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ শুভাকাংক্ষী ৰাইজ, আমাৰ বিভিন্ন ক্লাব সংগঠন সকলোৱে আমাক সাহস দিছে, সহায় কৰিছে, যাৰ কাৰণে আমি এই পৰ্যায়লৈকে টুৰ্ণামেণ্টখন লৈ যাব পাৰিছোঁ। এতিয়া আমাৰ টুৰ্ণামেণ্টখনত এইবুলি আমাৰ অসমৰ কেইবাটাও আগশাৰীৰ দল যেনেকৈ সোণাপুৰ স্পৰ্টছ ক্লাব, 11 ষ্টাৰ বঙাইগাঁও, কামৰূপা FC, আছাম পুলিচ ব্লুজ, ASCB গুৱাহাটী, আছাম ৰাইফলছ, এই 5টা আমাৰ গুৱাহাটীৰে আৰু মুকালমা আঞ্চলিক ক্ৰীড়া সন্থা। তাৰ বাহিৰেও আমাৰ শ্বিলঙৰ আছাম ৰাইফলছ, শ্বিলং লাজং, ক্লাছিক ফুটবল একাডেমি মণিপুৰ, ফুটবল ফৰ চেঞ্জ মণিপুৰ, খুব আগশাৰীৰ টুৰ্ণামেণ্ট ফুটবল টীম, অইল ইণ্ডিয়া FC দুলিয়াজান, CISF নিউ দিল্লী, মুম্বাই FC মুম্বাই, এনেকুৱাকৈ আমাৰ ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ ফুটবল টীম ইতিমধ্যে আমাৰ এই টুৰ্ণামেণ্টখনত তেওঁলোকে পাৰ্টিচিপেট কৰাৰ কাৰণে চুক্তিবদ্ধ হৈছে। আৰু মই আশা ৰাখিছোঁ এই টুৰ্ণামেণ্টখনে যি ধৰণে যি আশা আকাংক্ষাৰে গোটেই নামনি অসমৰ ৰাইজে এই টুৰ্ণামেণ্টখন উপভোগ কৰাৰ কাৰণে ৰখি থাকে আৰু আমিও আশানুৰূপ এখন ভাল টুৰ্ণামেণ্ট, ভাল খেল ৰাইজৰ সন্মুখত আমি উপস্থাপন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু FC জেগাত আমি দিল্লী আৰু এটা আছে দিল্লীত CISF দিল্লী, খুব ভাল টীম আৰু আমিও অকণমান বেলেগ টেষ্ট এটা দিয়াৰ চেষ্টা কৰিছোঁ। আমি দিল্লীৰ ফুটবল বা দিল্লীৰ প্লেয়াৰৰ খেলা বহুত দেখিছোঁ, গতিকে আমি অলপ বেলেগ এটা টেষ্ট এটা দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ যাতে মানুহে অকণমান আৰু বেলেগ একে খেলাই চাই থাকি অলপ পাব্লিকৰো তেনেকুৱা এটা পৰামৰ্শ আহিছে। দিল্লী FC 3 বাৰ খেলিলে, গতিকে আমি CISF দিল্লী খুব ভাল টীম, গতিকে আমি দিল্লীৰ পৰা সেইটো টিমে নিমন্ত্ৰণ জনাইছোঁ। আৰু এই টুৰ্ণামেণ্টখন সফলভাৱে পাৰ কৰাৰ ক্ষেত্ৰত মই বিশেষকৈ সাংবাদিক বন্ধুসকলৰ বিগত সময়ছোৱাত যিধৰণে আপোনালোকে আমাক সহায় সহযোগ কৰিছে, এই টুৰ্ণামেণ্টখনো বহুল প্ৰচাৰৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ আজি আপোনালোকক আমন্ত্ৰণ জনাই আমি ক'ব লগা কথাখিনি থুলমূল কথাখিনি এইখিনিয়ে।